গুড মৰ্ণিং সকলোকে। মই আজি গৈ আছোঁ লুংচুং। আপোনালোকে জানে না নাই, তাতে লুংচুং সৰলপাৰাটো সকলোৱে গৈছে, কিন্তু লুংচুং কোনোবাই যোৱা মানুহ আছে নেকি যদি কমেণ্ট কৰিব। ইয়াৰ সৰলপাৰা যোৱা ৰাস্তাতে হয়। মই গৈ আছোঁ, চাৰিওফালে জংঘল আৰু আপোনালোকে জংঘলবিলাক চাই আছে আৰু চাই থাকক। মোৰ মাজতেই এইটো ভিডিঅ' মানে কেনেকৈ লুংচুং যাব লাগে। আৰু এইটো ৰাস্তাত আজিকালি সৰলপাৰা ৰাস্তাত CC কেমেৰা লগাই থৈছে বোলে। 40 স্পীডৰ ওপৰত যাব নোৱাৰি, গ'লে বোলে ফাইন লগাই দিয়ে। আপোনালোকে গ'লেও 40 স্পীডৰ ওপৰত নাযাব, বোলে ফাইন লাগি যাব। মই জনামতে আৰু যে ভালদৰে মই নাজানো, মই শুনিছোঁ, মই শুনা কথা। তো এনেকৈ গৈ আছোঁ আৰু ইয়াৰে মাজতে এটা সৰু ৰাস্তা আছে, সেই সৰু ৰাস্তা দি যাব লাগে। আৰু এটা ডাঙৰ বিষয়, ইয়াতে বোলে হাতী ওলায় আৰু আমাৰো ভয়ে লাগি আছে, কাৰণ আমি য'ত গৈ আছোঁ সেইটো আকৌ বহুত ডেঞ্জাৰ। তাতে দিনতো হাতী ওলায়। তো আমি এনেকৈ গৈ আছোঁ সৰলপাৰা ৰাস্তা দি। সৰলপাৰা যোৱা মানুহ বহুত আছে, কিন্তু লুংচুং যোৱা মানুহ দেখা নাই মই। তো এইটো হ'ল লুংচুং যোৱা ৰাস্তা। আমি গৈ আছোঁ ইফালেদি। তো লুংচুং যোৱা ৰাস্তা আপোনালোকে দেখা পাই আছে। এইটো ৰাস্তা নে জংঘল নে কি, আপোনালোকে একবাৰ ভাবি চাব। তো এনেকৈ আমি গৈ আছোঁ ইফালেও জংঘল, চাৰিওফালে জংঘল। আমি জংঘলৰ মাজেদি গৈ আছোঁ, একদম জংঘল, মানে পাহাৰীৰ ৰাস্তাই নাই। এইটো ৰাস্তা ক'ব নোৱাৰি, কাৰণ এইটো কি ক'ম আৰু, আপোনালোকে ক'ব এইটো ৰাস্তা নে কি, মানে ক'বলৈ কোনো কি নাই। তো এনেকৈ গৈ আছোঁ আমি। তো গৈ আছোঁ। তো এনেকৈ যাই থাকোঁতে আৰু ইফালে চাওক ৰাস্তা তেৰা মেখা আৰু বোকা পানী, মানে ক'ব নোৱাৰে। আৰু বাৰিষাৰ দিন, একদম বোকা পানী চেচ, গাড়ী চাড়ী চেচ। আৰু ইফালে ভয় লাগি আছে, ক'ত কি ওলায় নোলায়, সাপ ওলায় না বেং ওলায় না কি হাতীয়ে ওলায়। তো আমি ভয়ৰ মাজেদি গৈ আছোঁ, উপায় নাই, আমাৰ যাবই লাগিব, যিহেতু আমাৰ ডিউটি দিছে। লুংচুং একদম ভূটানৰ ওচৰতে পৰে বস্তুখিনি। সৰলপাৰাটো চবেই গৈছে, কিন্তু লুংচুং যোৱা মানুহ থাকিলে মোক কমেণ্ট কৰি জনাব, কোনে গৈছে নগৈছে। তো এই যে চাওক জংঘল, ইফালে জংঘল ৰাস্তাত এটা মানুহ বোলা বস্তু, মানুহটো বাদে দে, এটা কুকুৰো দেখা পোৱা নাই আমি। তো এনেকৈ গৈ থাকোঁতে এটা ধুনীয়া বস্তু দেখা পালোঁ দেই। এইটো হ'ল বাটাৰফ্লাই। এইটো চাওক আমাক দেখা পাই সিহঁতে লাজতে উৰি দিছে, কিন্তু আমি অলপ সিহঁতৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। তো মই গ'লোঁ, নামিলোঁ, নামাৰ পিছত মই আপোনাক দেখুৱাম। এইটো চাওক বাটাৰফ্লাই, আৰু কি যে ধুনীয়া, একদম ধুনীয়া কালাৰিং আছে। চাওক ইমান, এইটো কালাৰিং, আৰু এই যে চাওক কালাৰিং বাটাৰফ্লাই, গোল্ডেন কালাৰ, কি কালাৰ। আৰু এইটো সৰলপাৰা যোৱা ৰাস্তা আৰু লুংচুঙত মানে এইটো বাটাৰফ্লাই জোন হয়। এইখিনি টাইমত পূৰা বাটাৰফ্লাই উৰে, একদম দেখিবলৈ বহুত ধুনীয়া। আৰু আমি য'ত গৈ আছোঁ, এটা ডাঙৰ কথা, 4টা নদী পাৰ হৈহে যাব লাগে, নদীৰ মাজেদি যাব লাগে। তো আমি এতিয়া আপোনালোকক দেখাম নদীবিলাক। এইটো এটা ফাৰ্ষ্ট নদী। তো এই নদীৰ মাজেদি প্ৰথমে মই পাৰ হৈ আহিলোঁ, খোজকাঢ়ি পাৰ হৈ মানে আহিলোঁ, নহ'লে ৰাস্তাটো দেখাব লাগিব, নহ'লে কেনেকুৱা হ'ব, গাড়ীখন ফাঁচি গ'লে। ইয়াতে মানে গাড়ী ঘোঁৰা বেলেগ মানে কোনো ছাপৰ্ট আপুনি নাপায়। তো এইফালে চাৰিওফালে দেখিলোঁ মই, দেখাৰ পিছত গাড়ীখন আহিব বুলি সিহঁতক ইংগিত দিলোঁ। এতিয়া গাড়ীখন আহি আছে, লাহে আহি আছে গাড়ীখন। আৰু গাড়ীখন চাওক কিমান দূৰ ডুবি গৈছে, মানে কি ক'ম আৰু, উপায় নাই। তো এনেকৈ আহিলোঁ, এটা পাৰ হ'লোঁ যে, মনত ৰাখিব কেইটা পাৰ হ'ম। এই যে আকৌ এটা আহিল। তো এতিয়া এইটো হ'ল 2 নম্বৰ। এইটো মই নামি কিনে এতিয়া খোজকাঢ়ি যাম, খোজকাঢ়ি যাই আপোনালোককো দেখাম আৰু সিহঁতকো মানে কি কৰিম। তো এনেকৈ গ'লোঁ, যোৱাৰ পিছত এনেকৈ খোজকাঢ়ি গৈ আছোঁ দেই। চাব কিমান পানী, কিন্তু এটা কথা, পানীবিলাক ইমান ধুনীয়া আৰু ইমান পৰিষ্কাৰ ন, ওপৰৰ পৰা তললৈকে দেখা যায়। কিন্তু দেখাত কিন্তু লাগে যে পানী কম আছে, কিন্তু মোৰ ভৰি চৰি মানে আঁঠুৰ ওপৰত পানী উঠি গৈছে। এনেকৈ গৈ আছোঁ, তো গৈ এনেকৈ গৈ আছোঁ, একদম পানীবিলাক ইমান ধুনীয়া আৰু ইমান পৰিষ্কাৰ। সৰলপাৰাত
একোৱে মানে ধুনীয়া পানী ইয়াত। আজিকালি শুনিছোঁ সৰলপাৰা পানী বোলে শুকাই গ'ল। তো এইটো ইফালে এইসব মানে মাছ দি আহিব মানা কৰিলোঁ, তাত বেছি গাঁত আছে, গাড়ী একদম ভাহি যাব। তো চাইডেদি আহিছে, তথাপিও গাড়ীৰ হেডলাইট পৰ্যন্ত পানী উঠি গৈছে। তেতিয়া চাওক মাছ দি আহিলে কি হ'ব। তো ইফালেদি আহিলোঁ। তাৰপিছত এতিয়া আৰু মই গাড়ীত উঠিম, মানে মোৰ কামেই এতিয়া। আৰু ইফালে এই যে পানী চাওক, গাড়ীৰ পৰা পানী পৰি আছে একদম, মানে গোটেই বডি মানে ক'লোঁ না, হেডলাইটলৈকে আপোনালোকেতো চাইছে, হেডলাইটলৈকে পানীলৈকে ডুবি গৈছে। তো এনেকৈ গৈ আছোঁ। তাৰপিছত আকৌ এটা পালোঁ, এইটো 3 নম্বৰ। আকৌ মই খোজকাঢ়ি যাম। এতিয়া মানে দেখিব লাগিব গাড়ীখন কোনফালেদি লৈ গ'লে ভাল হ'ব, মিডিলেদি নে ছাইডেদি লৈ গ'লে ভাল হ'ব। মই ছাইডেদি খোজকাঢ়ি গৈ আছোঁ, মিডিলেদি নাযাওঁ, কাৰণ মিডিলেদি বহুত পানী হয়। তো ইফালে ছাইডেদি গৈ আছোঁ মই। তো পানীবিলাক ক'লোঁ না, পানীবিলাক যিমানটো পাৰ হৈ আহিলোঁ, চববিলাকৰ পানী এনেকুৱা মানে কাছৰ দৰে, একদম নিট এণ্ড ক্লিন, একদম ক্লিন পানী, কোনো লেতেৰা নাই, একদম চিকচিকা, একদম নিট এণ্ড ক্লিন হয়। তো এইখনে আমাৰ গাড়ী, মই এইটো দেখিছে, কি ক'ম আৰু উপায় নাই, আৰু এনেকৈ আহিব লাগিব। তো আকৌ ছাইডেদি আহিব, ইফালে বেছি গাত নাই, এইটো মাছ দি আহিলোঁ। তো আহিলোঁ, এনেকৈ আহি একদম পানী মই পৰিৱেশ 3টা পাৰ হ'লোঁ দেই, হিচাপ ৰাখিব। তো এতিয়া আকৌ গাড়ীত উঠিম। গাড়ীত উঠি গৈ এইটো লাষ্ট একদম, মানে এইটো একদম নদীৰ মাজেদি, মানে নদীটোৱে মানে এতিয়া মানে এই যে ষ্টাৰ্টিং হ'ল, এই যে গৈ আছোঁ একদম চাই থাকোঁ। এইটো কমেও আধা মিনিটমান লাগে এইটো নদী পাৰ হওঁতে, মানে পানীৰ মাজতে থাকিব লাগে। তো এনেকৈ গৈ আছোঁ চাওক, যে কিমান টাইম লাগে, আধা মিনিটৰো বেছি লাগে। তো এনেকৈ এইটো মেইন নদীটো, এইটো কিমান ডাঙৰ নদী। তো এনেকৈ গৈ এই যে বজাৰ এখন যে দেখা পাইছে, এই বজাৰখনতে আমাৰ ডিউটি হ'ব আজি, মানে এই ডিউটি হৈছে। তাৰপিছত এই আছে এখন বজাৰ, ইয়াতে জোলাপি আছে, আৰু খোৱা বস্তু আছে। এই যে চাওক জোলাপি। তো এনেকৈ আমি গৈ আছোঁ। এতিয়া ক'ত ডিউটি দিব, কি হ'ব, কি সমাচাৰ, এইবিলাক মানে দেখাৰ কাৰণে আমাৰ দাদাই মানে কি কৰি আছে, আৰু এজন মানুহক লগ কৰিব, মানুহটোৰ নামটো সুধি আছে। তো সুধি আমি গৈ পালোঁ। এতিয়া মানে ইফালে এইটো ছাইডত দাদাই সুধি আছে কোনফালে হ'ব। এইটো আমাৰ উদ্ধৱ দা হয়। আমাৰ মানে ক'বলৈ গ'লে, আমি যেতিয়া ফিল্ডত যাওঁ, এই মানুহজনে আমাৰ গাৰ্জিয়ান হয়। ইয়ে মানে আমাক ডিৰেকশ্যন দিয়ে। বড়ো মানুহ, খুব ভাল মানুহ। আৰু এনেকুৱা এলেকাত, মানে বড়ো এলেকাতো ইহঁতে গাইড কৰে। এইটো আমি ডেষ্টিনেশ্যনটো পালোঁ। তো এইটো পিছফালে যিটো ঘৰ আছে, এইটো হয় চাব চেণ্টাৰ। এইটো চাব চেণ্টাৰ হয় পিছফালে, এই হোৱাইট কালাৰ ঘৰটো চাব চেণ্টাৰ হয়। তো ইয়াতে আমাৰ ডেষ্টিনেশ্যন। আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু আগুৱাই যাবলৈ কি কৰিছে।